নমস্কাৰ ষ্টুডিঅ'ত মই অংশুমান গোস্বামী মিয়া যদি এছপি ডাক্তৰ হয় তেতিয়া খেদি পঠাব পাৰিবনে নাই উজনি অসমৰ পৰা কেৱল শ্ৰমিক হোৱাৰ বাবে মিয়াক উজনিৰ পৰা নামনিলৈ খেদি পঠোৱা হয় নেকি এখন মেডিকেল কলেজৰ প্ৰধানো হ'ব পাৰে এজন মিয়া আজমলে প্ৰতি বছৰে 400 লৰাক ডাক্তৰ বনায় তেনে কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব পাৰিবনে নাই আজমলৰ সমান নিজক জাতিপ্ৰেমী বা নিজক জাতিক ভালপোৱা মানুহ কোনো নাই তেনে জাতিপ্ৰেমী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰিবনে নাই এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই এই মুহূৰ্তত জনাইছো এক বিশেষ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ মিয়া যদি এছপি ডাক্তৰ হয় তেতিয়া উজনি অসমৰ পৰা মিয়া খেদি পঠাব পাৰিবনে নাই এখন মেডিকেল কলেজৰ প্ৰধান হ'ব পাৰে এজন মিয়া এই মন্তব্য কৰিছে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই মিয়াৰ নামত কেৱল শ্ৰমিককহে লক্ষ্য কৰি লোৱা হৈছে কেৱল মিয়া শ্ৰমিক হোৱাৰ বাবেহে উজনি অসমৰ পৰা খেদি পঠাব পাৰিছে আজমলৰ শিক্ষানুষ্ঠানে এবছৰত 400 চিকিৎসকৰ জন্ম দিছে এয়া এপিডব্লিউৰ সভাপতিৰ মন্তব্য আজমলৰ দৰে নিজৰ জাতিক ভাল পোৱা মানুহ কোনো নাই এই মন্তব্য প্ৰকাশ কৰা হৈছে অভিজিৎ শৰ্মাৰ তৰফৰ পৰা আটাইতকৈ নিজৰ জাতিক ভাল পোৱা মানুহজনে হ'ল নিজৰ জাতিৰ বাবে জাতিপ্ৰেমী মানুহজনে হৈছে বদৰুদ্দিন আজমল মিয়াক সুৰক্ষা দিয়াৰ বাবে এআইইউডিএফক জাতিদ্ৰোহী বুলি কোৱা হয় বাংলাদেশী মুছলমানক সুৰক্ষা দিয়াৰ বাবে এআইইউডিএফক জাতিদ্ৰোহী বুলি কোৱা হয় কিন্তু তেতিয়া হলে হিন্দু বাংলাদেশীক ৰক্ষা কৰা এজিপি বিজেপি কি হ'ব এনেদৰে প্ৰশ্ন উত্থাপন কৰাৰ পৰিলক্ষিত হৈছে আজমলে অসমীয়া লৰাক লৈ যি কৰিছে তাক সেলুট দিব লাগিব এনেদৰে মন্তব্য প্ৰকাশ কৰাৰ পৰিলক্ষিত হৈছে আজমলে কৰা কাম কিয় কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য আৰু এনেদৰে মুখ্যমন্ত্ৰীৰ প্ৰতি তীব্ৰ বাক্যবান নিক্ষেপ কৰিছে সংবাদমেল যোগে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই এক গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ চেষ্টা কৰিছো মিয়া যদি আৰক্ষী অধীক্ষক এখন জিলাৰ যদি আৰক্ষীৰ প্ৰধান হয় ডাক্তৰ হয় তেতিয়া মিয়াক উজনিৰ পৰা নামনিলৈ খেদি পঠাব পাৰিব নেকি অনাগত সময়ত এখন মেডিকেল কলেজৰ প্ৰধানো হ'ব পাৰে মিয়া কিয়নো আজমলে প্ৰতি বছৰে 400 ডক্টৰৰ জন্ম দিছে মিয়াৰ নামত কেৱল শ্ৰমিক হোৱাৰ বাবেহে তেওঁলোকক উজনিৰ পৰা নামনিলৈ খেদি পঠাব পাৰিছে আজমলে যি কাম কৰিছে সেই কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব পাৰিবনে নাই নিজৰ জাতিৰ বাবে জাতিপ্ৰেমী হিচাপে বৰ্তমান অৱস্থাত আজমলে এই কাম কৰিছে জাতিপ্ৰেমী আজমলৰ দৰে হওক হিমন্ত বিশ্ব শৰ্মা মুছলমান বাংলাদেশীসকলক সুৰক্ষা দিয়াৰ বাবে যি দলৰ জন্ম হৈছিল এআইইউডিএফ সেই এআইইউডিএফক যদি জাতিদ্ৰোহী বুলি কোৱা হয় তেন্তে এজিপি বিজেপিয়ে যেহেতু হিন্দু বাংলাদেশী ৰক্ষণাবেক্ষণ দিছে তেন্তে এজিপি বিজেপি কি হ'ব কি মন্তব্য কৰিছে সংবাদমেল যোগে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই আমি আগবঢ়াইছো মিয়া বুলি ক'লে বৰ্তমান আমি যিখিনি দেখি আছো সেইখিনি হ'ল লেবাৰ ইটা ভাটাত কাম কৰা সবজি বেপাৰী মাছ বেপাৰী কণী বেপাৰী মোবাইলৰ টেম্পাৰ গ্লাছ লগোৱা হিও আছে মিয়া এইখিনি হ'ল মিয়া লেবাৰ ইয়াৰ লগতে ক'লে অলপ বেয়া লাগে তথাপিও উপায় নাই আজমল ডাঙৰীয়াৰ ছুপাৰ 40 এটা আছে বছৰত 40 জনকৈ ল'ৰা ছোৱালী তেখেতে বনাই আছে ওলাই আছে তাতে কিন্তু সেই লেবাৰ নাই তাত সবজি বেপাৰী নাই তাত ইটা ভাটাত কাম কৰা মানুহ নাই তাত আছে ডক্টৰ ইঞ্জিনিয়াৰ আইএছ আইপিএছ আজি শিৱসাগৰৰ পৰা মিয়া খেদিছে আমি ঠিক ভাল পাইছোঁ কিন্তু তাৰে এজন শিক্ষিত মিয়া যেতিয়া আইএছ হ'ব আইপিএছ হ'ব আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এছপি হ'ব তেতিয়া খেদিব পাৰিবনে তেতিয়া খেদিব পৰা যাবনে সেই এছপিয়ে কি কৰিব পিঠি খালি বহল কৰি দিব কোবাই ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্টৰৰ হেডজন তেনেকুৱা এজন মিয়া হ'ব আজি আজমল ফাউণ্ডেশ্যনে 400 কিমানটা ডক্টৰ এইবাৰ ৰিক্ৰুট ওলাইছে এতিয়া কথাটো হ'ল অকল সেই চব্জি মাছ এইবিলাকতে আমি ব্যস্ত থাকিলোঁ কিন্তু আজমল ফাউণ্ডেশ্যনে যিটো কৰি আছে অসমত নিজৰ জাতিক ভাল পোৱা সবতকৈ ডাঙৰ মানুহজন যিজনে নিজৰ জাতিক ভাল পায় সেইজন হ'ল আজমল বদৰুদ্দিন আজমল ডাঙৰীয়া যোনে নিজৰ জাতিটোক ভাল পায় আইএমডিটিএক বাতিল হোৱাৰ কাৰণে এআইইউডিএফৰ জন্ম হৈছিল তেওঁলোকে কৈছিলে যে আমি আমাৰ জাতিক সুৰক্ষিত কৰিম
আৰু আমি তেতিয়া প্ৰতিবাদ কৰিছিলোঁ যে মিয়া সুৰক্ষাৰ কৰাৰ কাৰণে INDT এক বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম হয়ো সেইটো মুছলিম বাংলাদেশীখিনিক সুৰক্ষিত কৰিবলৈ AIUDFৰ জন্ম যদি আজি AUDF মুছলিম বাংলাদেশীক ৰক্ষা কৰাৰ কাৰণে AUDFৰ জন্ম আৰু AUDF যদি জাতিদ্ৰোহী হয় তেতিয়াহ'লে হিন্দু বাংলাদেশীক ৰাখিব বিচৰা AGP BJP কি হ'ব AGP BJP কি হ'ব আমাক সেইটোও লাগিব জানিবলৈ আমি ক'ব লাগিব এতিয়া আমি ক'ব বিচাৰিছোঁ আজমল ফাউণ্ডেশ্যনে যদি অসমীয়া ল'ৰা মই অসমীয়া বুলিয়ে কৈছোঁ কাৰণ তেওঁলোকৰ 71ৰ আগৰ অসম চুক্তিৰ আধাৰত তেওঁলোক অসমত আছে আৰু অবৈধভাৱে তেওঁলোক আছে কিন্তু তেওঁলোকৰ ভোটাৰ ID আছে আধাৰ কাৰ্ড আছে ৰেচন কাৰ্ড আছে সব আছে তেওঁলোকৰ যেহেতু NRCখন এতিয়ালৈ হৈ উঠা নাই তেওঁলোক ভাৰতীয় বুলিয়ে আমি গণ্য কৰিব লাগিব কিন্তু তাৰ মাজতো তেওঁলোকৰ কাৰণে এই আজমল ফাউণ্ডেশ্যন আজমল ডাঙৰীয়াই যিখিনি কৰি আছে সেইটো কাৰণে আমি সেলুট দিব লাগিব সেই মানুহজনক যিটো কাম আজমলে কৰিছে সেই কামটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় কৰিব নোৱাৰে আমি সেই কথাটো কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দেখি আহিছোঁ আজি অত বছৰৰ পৰা মিয়া বুলি কৈ থাকে কথাই মিয়া বুলি কয় হিমন্ত বিশ্ব শৰ্মাই কিয় এই কামটো কৰিব নোৱাৰে কিয় 50জন অসমীয়া ল'ৰা ছোৱালীক তেখেতে ফাউণ্ডেশ্যন খুলি পেলাই দেউতাকৰ এটা ফাউণ্ডেশ্যন আছে তেখেতৰ পিতৃৰ এটা ফাউণ্ডেশ্যন আছে সেই ফাউণ্ডেশ্যনত কিয় 40টা বা 50টা অসমীয়া ল'ৰা যোন UPSC ক্ৰেক কৰিব IAS হ'ব IPS হ'ব ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব আমাৰ অসমত শাসন কৰিব কিয় কৰিব নোৱাৰে মিয়া বুলি ক'লে আৰু ইতিমধ্যে আপোনালোকে মন্তব্য শুনিলে এনেদৰে অসমৰ মুখ্যমন্ত্ৰীকো উভতি ধৰা পৰিলক্ষিত হৈছে APWৰ সভাপতি অভিজিৎ শৰ্মাই তেখেতে বিস্ফোৰক মন্তব্য আগবঢ়াইছে কেইবাটাও মন্তব্যৰে মুখ্যমন্ত্ৰীক তীব্ৰ বাক্যবাণ নিক্ষেপ কৰিছে তেখেতে কৈছে যে আজমলে নিজৰ জাতিৰ বাবে যি কাম কৰিছে সেই কাম কিয় হিমন্ত বিশ্ব শৰ্মাই কৰিব পৰা নাই জাতিপ্ৰেমী আজমলৰ দৰে হওক হিমন্ত বিশ্ব শৰ্মা এই আহ্বান জন্ম পৰিলক্ষিত হৈছে যি আজমলে প্ৰতি বছৰত 400 ডাক্তৰ জন্ম দিছে সেই ডাক্তৰৰ পৰা অনাগত সময়ত অসমৰ মেডিকেল কলেজৰ প্ৰধানো হ'বগৈ মিয়া তেতিয়া তেনে মিয়াক উজনিৰ পৰা নামনিলৈ খেদি পঠাব পাৰিবনে নাই কেৱল শ্ৰমিক হোৱাৰ বাবেহে উজনিৰ পৰা নামনিলৈ মিয়াক খেদিব পাৰিছে কিন্তু তেতিয়া খেদিব পাৰিবনে নাই মুছলমান বাংলাদেশীক সুৰক্ষা দিয়াৰ বাবে IMDT আইনৰ তেওঁলোকে সমৰ্থন কৰিছিল সেই IMDT আইনৰ সমৰ্থন কৰা AIUDF যেহেতু মুছলমান বাংলাদেশীক সুৰক্ষা দিছে তেওঁলোকক জাতিদ্ৰোহী বুলি যদি কোৱা হয় হিন্দু বাংলাদেশীক সুৰক্ষা দিয়া AGP BJP কি হ'ব এই মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে APWৰ সভাপতিৰ তৰফৰ পৰা এই মন্তব্যটো সম্ভৱ হ'লে পুনৰবাৰ আগবঢ়াইছো কি কৈছে সমগ্ৰ ঘটনাক লৈ APWৰ সভাপতি অভিজিৎ শৰ্মাই মিয়া বুলি ক'লে বৰ্তমান আমি যিখিনি দেখি আছো সেইখিনি হ'ল এবাৰ ইটা ভাতাত কাম কৰা সবজি বেপাৰী মাছ বেপাৰী কণী বেপাৰী মোবাইলৰ টেম্পাৰ গ্লাছ লগোৱা হিও আছে মিয়া এইখিনি হ'ল মিয়া লেবাৰ ইয়াৰ লগতে ক'লে অলপ বেয়া লাগে তথাপিও উপায় নাই আজমল ডাঙৰীয়াৰ ছুপাৰ 40 এটা আছে বছৰত 40জনকৈ ল'ৰা ছোৱালী তেখেতে ওলাই আছে তাতে কিন্তু সেই লেবাৰ নাই তাত সবজি বেপাৰী নাই তাত ইটা ভাতাত কাম কৰা মানুহ নাই তাত আছে ডক্টৰ ইঞ্জিনিয়াৰ IAS IPS আজি শিৱসাগৰৰ পৰা মিয়া খেদিছে আমি ঠিক ভাল পাইছোঁ কিন্তু তাৰে এজন শিক্ষিত মিয়া যেতিয়া IAS হ'ব IPS হ'ব আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ SP হ'ব তেতিয়া খেদিব পাৰিবনে তেতিয়া খেদিব পৰা যাবনে সেই SPয়ে কি কৰিব পিঠি খালি বহল কৰি দিব কোবাই ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্টৰৰ হেডজন তেনেকুৱা এজন মিয়া হ'ব আজি আজমল ফাউণ্ডেশ্যনে 400 কিমানটা ডক্টৰ এবাৰ ৰিক্ৰুট ওলাইছে এতিয়া কথাটো হ'ল অকল সেই সবজি মাছ এইবিলাকতে আমি ব্যস্ত থাকিলোঁ কিন্তু আজমল ফাউণ্ডেশ্যনে যিটো কৰি আছে অসমত নিজৰ জাতিক ভাল পোৱা সবতকৈ ডাঙৰ মানুহজন যিজনে নিজৰ জাতিক ভাল পায় সেইজন হ'ল আজমল বদৰুদ্দিন আজমল ডাঙৰীয়া যোনে নিজৰ জাতিটোক ভাল পায়
IMDTX বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম হৈছিল। তেওঁলোকে কৈছিলে যে আমি আমাৰ জাতিক সুৰক্ষিত কৰিম, আৰু আমি তেতিয়া প্ৰতিবাদ কৰিছিলোঁ যে মিয়া সুৰক্ষাৰ কৰাৰ কাৰণে IMDTX বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম, হয়ো সেইটো মুছলিম বাংলাদেশীখিনিক সুৰক্ষিত কৰিবলৈ AIUDFৰ জন্ম। যদি আজি AUDF মুছলিম বাংলাদেশীক ৰক্ষা কৰাৰ কাৰণে AUDFৰ জন্ম আৰু AUDF যদি জাতিদ্ৰোহী হয়, তেতিয়াহ'লে হিন্দু বাংলাদেশীক ৰাখিব বিচৰা AGP BJP কি হ'ব? AGP BJP কি হ'ব? আমাক সেইটোও লাগিব জানিবলৈ, আমি ক'ব লাগিব। এতিয়া আমি ক'ব বিচাৰিছোঁ, আজমল ফাউণ্ডেশ্যনে যদি অসমীয়া ল'ৰা, মই অসমীয়া বুলিয়ে কৈছোঁ কাৰণ তেওঁলোকৰ 71ৰ আগৰ অসম চুক্তিৰ আধাৰত তেওঁলোক অসমত আছে, আৰু অবৈধভাৱে তেওঁলোক আছে, কিন্তু তেওঁলোকৰ ভোটাৰ ID আছে, আধাৰ কাৰ্ড আছে, ৰেচন কাৰ্ড আছে, চব আছে তেওঁলোকৰ। যিহেতু NRCখন এতিয়ালৈ হৈ উঠা নাই, তেওঁলোক ভাৰতীয় বুলিয়ে আমি গণ্য কৰিব লাগিব। কিন্তু তাৰ মাজতো তেওঁলোকৰ কাৰণে এই আজমল ফাউণ্ডেশ্যন, আজমল ডাঙৰীয়াই যিখিনি কৰি আছে, সেইটোৰ কাৰণে আমি চেলুট দিব লাগিব সেই মানুহজনক। যিটো কাম আজমলে কৰিছে, সেই কামটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় কৰিব নোৱাৰে? আমি সেই কথাটো কৈছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দেখি আহিছোঁ আজি অত বছৰৰ পৰা, মিয়া বুলি কৈ থাকে, কথাই মিয়া বুলি কয়। হিমন্ত বিশ্ব শৰ্মাই কিয় এই কামটো কৰিব নোৱাৰে? কিয় 50জন অসমীয়া ল'ৰা ছোৱালীক তেখেতে ফাউণ্ডেশ্যন খুলি পেলাই, দেউতাকৰ এটা ফাউণ্ডেশ্যন আছে, তেখেতৰ পিতৃৰ এটা ফাউণ্ডেশ্যন আছে, সেই ফাউণ্ডেশ্যনত কিয় 40টা বা 50টা অসমীয়া ল'ৰা যোন UPSC ক্ৰেক কৰিব, IAS হ'ব, IPS হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, আমাৰ অসমত শাসন কৰিব?